নমস্কাৰ, মই আহিছোঁ আজি ওদালগুৰি ডিষ্ট্ৰিক্টৰ আন্ধাৰতে। আপোনালোকক দেখা পাইছোঁ লবৰ, আচলতে লবৰটো কেনেকুৱা হয় তাকে। তো এই লবৰ বনাই আছে। তো এই লবৰটো আচলতে এই লবৰ বনাবৰ কাৰণে আপুনি কি দিয়ে বাইদেউ ইয়াতে? আপুনি এটা হেৰিত কিমান কি দিয়ে এনে? 200 গ্ৰাম। 200 গ্ৰাম? 200 গ্ৰাম? আচ্ছা, দি পেলাই আপুনি কি গলাব লাগে না? কিমান টাইমত এইটো হেৰিটো বনি যায়? এচিড দিয়াৰ পিছত? বেছি টাইম নালাগে। তথাপি কি হয়, এচিড দিয়াৰ পিছত মানে গোটা হৈ যায়। তো নিশ্চয় এইটো হৈছে। এইটো হৈ গ'ল ন? এইটো 10 মিনিটমান হৈ গ'ল, কিন্তু মানে গোটা হৈছে প্ৰায়। ইমান গোটাটো হোৱা নাই, তথাপি মানে গোটা হৈছে আৰু। তো আধা ঘণ্টা পিছত মানে হৈ যাব আৰু না? এনেই দিনত কিমানমান হয় তথাপি? 6 বিঘা আছে। 6 বিঘা? 6 বিঘাৰ পৰা কিমান ওলায় দিনত? গৰমৰ কাৰণে কমিছে এতিয়া। কমিছে? যেমান বৰষুণ হয় তেমান বেছি হয়? ঠাণ্ডা দিনতে। ঠাণ্ডাৰ দিনত? আচ্ছা। তো আপোনালোকে এইটো খেতি কৰি পেলাই তো নিশ্চয় বহুত উন্নত হৈছে ন? হৈছে নাই? মানে স্কুলৰ খৰচাটো ওলাই যায়। কেইবিঘা আছে বুলি ক'লে? 6 বিঘা। গাঁৱতে কি নাম আছিলে এইটো কওকচোন? পুহৰাবাৰী। পুহৰাবাৰী, ওদালগুৰি ডিষ্ট্ৰিক্টৰ আন্ধাৰতে পুহৰাবাৰী ন? মই আহিছোঁ আজি পুহৰাবাৰী আৰু ওদালগুৰি ডিষ্ট্ৰিক্টৰ আন্ধাৰতে। এইটো হ'ল মানে মই আপোনাক দেখালোঁ কি লবৰ আচলতে কেনেকুৱা বনায় তাকে চালোঁ। আৰু আগত আপোনালোকে চাওক লবৰটো কেনেকুৱা এচিড দিয়াৰ পিছত কেনেকুৱা শুকান হয়। এইটো শুকান হৈছে। এইটো ৰ'দতো দিব লাগে আছিলে না? আচ্ছা। কিলো কিমান এতিয়া এইটো বৰ্তমান? 125, 30? এতিয়া চাওক এই লবৰটো হ'ল মানে কি হ'ল 180, মানে 200 ওচৰত গৈছে আৰু কিলো হয়নে? মেচিনটো আপোনালোকে দেখাব খুজি আছোঁ। এইটো হ'ল মেচিন। আচলতে আপোনাৰ লবৰটো কেনেকৈ বনায় দেখা যায়। এইটো হ'ল লবৰ। হয়। এইটো ইয়াৰ মাৰ্কেটিং ইয়াতো হ'ল মানে যেনেকুৱা ফুল কিবা কিনি এনেকুৱা সজা। তো লগতে চাওক এইটো হ'ল মানে হোৱাৰ পিছত এনেকুৱা হৈ যায় আৰু এনেকুৱা কৰিব লাগিব। আৰু এচিড দিয়াৰ পিছত ইয়াতে মানে এই বস্তুটো হেৰি কৰা যায়, চেপ্টা কৰিব। এইটো হ'ল পূৰা চেপ্টা হৈ পেলাই, চেপ্টা হোৱাৰ হেৰিটো নাই ইয়াত ন? চেপ্টা কৰি পিছত এইটো হ'ল মাৰ্কিং দিব লাগে। মাৰ্কিং মানে কি এইটো ডিজাইন, এই ডিজাইনটো হয় আচলতে।